কৃষ্ণ হৰি প্রবেশিলা সভা মাজে দেৱ সৃষ্টি কৰ আমিলয় ৰাখে চদি আহে দেখিতে পাইলা গয়া সভাৰ ভিতৰ আৰে ৰাব হৰি ৰাব হৰি বোলা সৰ্ব রাব হরি বোলা সর্ব কৃষ্ণ হৰি শিৱায় বিষ্ণু রূপায় বিষ্ণুয়ে শিবরূপে অনাদি জগধিতায় নমো হরি হরত্রাণে ঘৰ চাল
কৌতুক্ষণে পাইলা গয়া কৈলাসহী শৰ কৈলাসহী এতিয়া যাওঁ মই কৈলাসলৈ গমন কৰোঁ সৃষ্টিকৰ ত্ৰিনয়ন পৰম পুৰুষ বিষ্ণুৱেই হ'ল বিশ্ব ব্ৰহ্মাণ্ডৰ অধিকাৰী তেওঁ ভক্তৰ অধীন তেওঁৰ আদি অন্ত নাই তেওঁৰ মহিমা অপাৰ সঁচা কথা ত্ৰিনয়ন সেই পৰম পুৰুষ ভগৱন্তৰ মহিমা পোৱা অতিকে কঠিন কাৰণ শান্তিময় সেই অযোধ্যা ৰাজ্যত দুৰ্বৃত্তকাৰীয়ে কিমান যে অন্যায় অত্যাচাৰ কৰিছে তাক জানো তেওঁ দেখা নাই ষড়যন্ত্ৰকাৰীৰ অত্যাচাৰ দিনক দিনে বাঢ়ি গৈছে এই সকলোবোৰ তেওঁৰেই লীলা তেওঁৰ লীলাতেই দুষ্টই অনেক অপকৰ্ম কৰি পাপৰ চৰম সীমাক ভৰি দিয়েগৈ আকৌ তেওঁ এই মহাকাল ৰূপে আহি দুষ্টসকলক বিনাশ কৰে ত্ৰিনয়ন মায়াময় ভগৱন্তৰ অপাৰ মহিমাৰ বিষয়ে তোমাৰ মোৰ নিচিনা পুত্ৰ হৃদয়ৰে ধ্যান কৰি একো আদি অন্ত নাপাওঁ গতিকে বলক এতিয়া আমি বৈকুণ্ঠ ধামলৈকে যাওঁ বলক সৃষ্টিকৰ দৰ্শন কৰি আহোঁ আমি বৈকুণ্ঠপতি আহক ভক্তসকল আজি আপোনালোকৰ আগমনে পবিত্ৰ কৰিলে আমাৰ এই বৈকুণ্ঠপুৰী আমাক অপৰাধী নকৰিব প্ৰভু সন্মুখত আমি ইমান উচ্চ আসনৰ অধিকাৰী হওঁ জানো আমি তিনিও সমান আপোনালোকৰ
দৰে মহান ব্যক্তিক এই বিষয়ে বহলাই নকলেও হ'ব। বাৰু ভক্তসকল, প্ৰকাশ কৰকচোন এতিয়া মত্যৰ বাতৰি। মত্যৰ বাতৰি আমি কি জনাম প্ৰভু, যিহেতু সকলো আপোনাৰ ইচ্ছাৰেই ফল। প্ৰভু, আপুনি অন্তৰ্যামী, বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী, তেনেস্থলত মত্যৰ বাতৰি সুধিছে কিয় প্ৰভু? নহয় ভক্তসকল, ভক্তইহে আমাক বন্ধন কৰি ৰাখে তেওঁলোকৰ প্ৰেম ভক্তিৰ দ্বাৰা। গতিকে য'তেই মোৰ ভক্ত থাকে ময়ো ততেই থাকো। প্ৰভু, আপুনিয়েই কয় দুষ্টৰ ত্ৰিকাল আৰু শান্তৰ সৰ্বত্ৰিকাল। য'তেই আপোনাৰ ভক্ত থাকে তাতেই আপুনি বিৰাজ কৰে, কিন্তু আমাৰ চকুত ইয়াৰ সম্পূৰ্ণ বিপৰীতটোহে পৰিলক্ষিত হৈছে। সেইটো অৱশ্যে সঁচা, কিন্তু ভোগ বিলাস ঐশ্বৰ্য বিভূতি এইবোৰ হ'ল ক্ষণস্থায়ী। যাৰ ইয়াত আছে তাৰ তাতো আছে, আৰু যাৰ ইয়াত নাই তাৰ তাতো নাই। ভক্তসকল, কৰ্মৰ অনুসৰি জীৱই ফল ভোগ কৰে। গতিকে অসৎ কৰ্ম কৰি কোনো সাৰি যাব নোৱাৰে। প্ৰভু, এই নাৰকীয় যন্ত্ৰণাৰ পৰা হাত সৰা কিবা উপায় আছেনে? আপোনালোকে বৰ জটিল প্ৰশ্ন দাঙি ধৰিছে। বাৰু আভাস মাত্ৰ কওঁ শুনক। জীৱনৰ প্ৰথম খণ্ডত যদি অন্যায় অত্যাচাৰ কৰি শেষ মুহূৰ্তত আমাক এক মনে ভজন কৰে, তেন্তে সেই নাৰকীয় যান্ত্ৰণাৰ পৰা কিছু হাত সাৰিব পাৰে, কিন্তু বৈকুণ্ঠগামী হ'ব নোৱাৰে। প্ৰভু, সঁচাকৈয়ে আপোনাৰ মহিমা অপাৰ। প্ৰভু, আপোনাৰ এই অপাৰ মহিমা আমি ক্ষুদ্ৰ প্ৰাণীয়ে একো পাৰ নাপাওঁ। ভক্তসকল, কৰ্মৰ অনুসৰি জীৱই ফল ভোগ কৰে। গতিকে অসৎ কৰ্ম কৰি কোনো সাৰি যাব নোৱাৰে। বাৰু ভক্তসকল, এতিয়া আপোনালোক যাওক, আমিও যাওঁ, নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। কৃষ্ণ হৰি ইমান দূৰ আহিলো, ক'তো একো ভিক্ষা পোৱা নাই, আৰু অলপ আগুৱাই যাওঁ। কৃষ্ণ হৰি
সেনাপতি খুচ্চুদয় আজ এই নীলাম্বরার একা ছাত্রী সম্রাট এই কারাকুঞ্জ যার যে শক্তি তিনি তৈক্য হয় কম্পমান মোর মাত্র সামান্য ইঙ্গিততেই মহাপলয়ৰ হৈ ঘোষণা মই সেই ত্ৰিভুৱন গৰাকে কাৰাকুঞ্জ মাৰ ভাই ব্ৰজ আছে নেকি ৰাজ্যৰ কিবা সমাচাৰ কনে নেকি কোনোবাই মৃত্যু আচৰণ সুৱনৈ ৰাজ্যত কোনো বিপদ বিঘিনি কৰা নাই কোনেও বিৰুদ্ধাচৰণ যাৰ বহুত আছে অজয় শক্তি যিয়ে লোভি আছে বৰ সদাশিৰৰ পৰা তেনে শক্তিক কি কৰে নকৰিব কোনো চিন্তা কোনোৱে যদি কৰে আক্ৰমণ ধন্য সেনাপতি ধন্য মোৰ ভাতৃবৰ্যমক শতবাৰ প্ৰশংসিলো মই তোমালোকৰ কথা আজি মই ত্ৰিভুৱন বিজয়ী দ্বিতীয় বীৰ সমস্ত রাজেন্দ্র মণ্ডলে আজ এই কারাকুঞ্জর হাতর মুঠি আজি আমার বাবে অতি আনন্দর দিন এই আনন্দর ক্ষণতে পুরা প্রাণ করে আনন্দ উপভোগ করু সেনাপতি তুমি যোৱা অলপ কুৰালৈ আগৈ যোৱা সেনাপতি হয় ব্ৰজ আজি আমাৰ বাবে অতি আনন্দৰ দিন এই আনন্দৰ ক্ষণতে পুরা প্রাণ করে আনন্দ উপভোগ করো করে অন্তরর শত শত বিষাদর ভাব আৰু মনলৈ আনি দিয়ে এক নতুন উত্তম প্ৰেৰণা হয় দাদা দিয়া দিয়া সেনাপতি এই খুৰা প্ৰাণ কৰো হয় দাদা এই আনন্দৰ ক্ষণতে সুৰাপান কৰি আমিও অলপ আনন্দ উপভোগ কৰোঁ আজি আমাৰ বাবে অতি আনন্দৰ দিন তোমালোকে পুরা প্রাণ করা হয় দাদা যোৱা দিয়া দিয়া সেনাপতি মোক অলপ পুৰা বাকী দিয়া লোৱা লোৱা সেনাপতি তুমিও অলপ প্ৰাণ কৰি লোৱা
হয় এ মহাৰাজৰ জয় হওক মহাৰাজে কিবা হয় জানো সৌজন কোন আহিছে কোন তই মহাৰাজ মই এজন ব্ৰাহ্মণ মহাৰাজ কিয় আহিছ ইয়ালৈ কিয় আহিছ ইয়ালৈ শিক্ষা লাগে নাই নালাগে মহাৰাজ মই যাওঁ তোর নাম কি এই কারাকুঞ্জয় একারে কেতিয়াও খালি হাতে ঘূৰাই নপঠাই অজস্ৰ মুদ্ৰা দিয়া হ'ব তোৰ খালি তই কন্ট্ৰেক্ট অপেক্ষা কৰ হয় ব্ৰাহ্মণ কৰা পুৰা বাকি দিয়া মই এজন ব্ৰাহ্মণ তাতে আকৌ মই অসুখীয়াও নহ'লে লৈ অমৃতেন বস্তুটো কিয় নাখাওঁ মহাৰাজ মই নাখাওঁ মোক বিদায় দিয়ক মহাৰাজ নহয় ব্ৰাহ্মণ পুৰাই গৈছে অতিথিৰ সম্ভাষণ ই দানৱ ৰাজ্যৰ নিয়ম দান দক্ষিণা শিক্ষা এইবোৰ পিছতে দিয়া হ'ব হয় দাদা কি চাই আছা ব্ৰাহ্মণৰ মুখত পুৰা বাকি দিয়া হয় দাদা নাখাও সঁচাকৈ নাখাও দাদা ই সুৰা নাখায় সুৰা নাখাও সঁচাকৈ নাখাও খাও বাৰু তই কেনেকৈ নাখাও ব্ৰাহ্মণ কৰাই দিলো খোৱা ব্ৰাহ্মণে হেনো পুৰা নাখায় চোৱা এতিয়া ব্ৰাহ্মণে নিজেই খুৰা খাব ধৰিছে ব'লা এতিয়া আমি অলপ বিশ্ৰাম কৰো ৰাণী আৰু বাছা বিৰু যজ্ঞৰ সকলো সম্ভাৰ যোগাৰ কৰা হ'লনে প্ৰিয়তম যজ্ঞৰ সকলো সম্ভাৰ যোগাৰ হৈ আছে মাত্ৰ আৰম্ভহে কৰিব লাগে বীৰেন্দ্ৰ মহাৰাজ ঋষিৰাজৰ উপদেশ মতে হ'লনে সকলো কাম ঋষিৰাজৰ উপদেশ মতে সুসজ্জিত কৰি ৰখা হৈছে যজ্ঞৰ অশ্ব এতিয়া মাত্ৰ যজ্ঞৰ কাম আৰম্ভ কৰি অশ্বলৈ যাবৰ বাবে অনুমতি দিয়ক মহাৰাজ যজ্ঞৰ সকলো কাম যোগাৰ হৈ আছে কিন্তু যজ্ঞ আৰম্ভ কৰিবলৈ ঋষিৰাজ এতিয়াও ওলোৱাহি নাই এৰা
কিয় জানো ইমান পলম হৈছে ঋষিৰাজৰ সৌৱা ঋষিৰাজ আৰু সেনাপতি পালেহি আহক আহক মুনিবৰ আহক আসন গ্ৰহণ কৰক হে ঋষিৰাজ যজ্ঞৰ সকলো সম্ভাৰ যোগাৰ হৈ আছে এতিয়া মাথো কামতহে আগবাঢ়িব লাগে পলম কৰাৰ নাই প্ৰয়োজন এতিয়া অস্ত্ৰ মুক্তি কৰি যজ্ঞৰ কাম আৰম্ভ কৰক ভাল ঋষিৰাজ সেনাপতি ৰক্তজিৎ মহাৰাজ বীৰেন্দ্ৰ আৰু মোৰ পুত্ৰ কেতুমান তোমালোক তিনিওৱে নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ মহাৰাজ যোৱা বাছা কৰিছো আশীৰ্বাদ ঈশ্বৰে তোমালোকৰ মংগল কৰক সেনাপতি ৰক্তজিৎ মহাৰাজ যজ্ঞৰ অস্ত্ৰ যদি কোনোৱে বন্দী কৰিব খোজে প্ৰাণ দি হ'লেও ৰক্ষা কৰিবা যজ্ঞৰ অস্ত্ৰ তাৰ বাবে চিন্তা নকৰিব মহাৰাজ এই ৰক্তজিৎ থকালৈকে কোনেও বন্দী কৰিব নোৱাৰে আমাৰ অস্ত্ৰ এতিয়া আমাক অনুমতি দিয়ক মহাৰাজ যোৱা সেনাপতি সফল হোৱা সকলো কাৰ্যতে ভাল মহাৰাজ হে ঋষিৰাজ এতিয়া আমি যজ্ঞৰ কাম আৰম্ভ কৰোঁ নিশ্চয়
নারায়ণ সমস্ত তোমাতেই অৰ্পণ কৰি যজ্ঞ কৰিলো আৰম্ভ গতিকে তুমি জন্ম জন্মান্তৰলৈ ঠাই দিবা তোমাৰ চৰণ তলত ৰাজন ৰাজন মুনিবৰ আহক মুনিবৰ আহক আহক মুনিবৰ তথাস্তু আয়ুষ্মান আহক মুনিবৰ আসন গ্ৰহণ কৰক হে মুনিবৰ আপোনাৰ আগমনে আজি পবিত্ৰ কৰিলে এই অযোধ্যা নগৰী বাছাবিৰু পিতা তুমি অতিথি এই ভগৱান স্বৰূপ অতিথিসকলক সাৱধানে ভোজন কৰোৱাই দান দক্ষিণা দিয়াৰ ব্যৱস্থা কৰকগৈ যাওক অতিথি হ'ব অতিথি সম্ভাষণ গ্ৰহণ কৰক ৰাণী আৰু মন্ত্ৰীবৰ মহাৰাজ আপোনালোকো যাওক অতিথি শুশ্ৰূষাত যাতে কোনো ত্ৰুটি নৰয় হে প্ৰভু দয়াময় সমস্ত তোমাতেই অৰ্পণ কৰি যজ্ঞ কৰিলো আৰম্ভ গতিকে তুমি মোক দাস ৰূপে মানি সকলো কাম সুকলমে কৰাই নিবা প্ৰভু এই মোৰ তোমাৰ ওচৰত প্ৰাৰ্থনা প্ৰভু প্ৰাৰ্থনা যাওঁ ময়ো যাওঁ নিজ কৰ্তব্যত হও অগ্ৰসৰ কি কৰোঁ কলৈ যাওঁ কলৈ গ'লে পাম সমাধান আজি অতদিনে সাঁচি থোৱা মনৰ কামনা মনতেই মাৰ গ'ল এফালে ৰক্তজিতৰ জীৱন যাত্ৰাৰ কৰ্তব্য আৰু অস্ত্ৰ অন্বেষণৰ জটিল দায়িত্ব এফালে ৰক্তৰ সন্মুখত জ্বলি উঠা প্ৰবল অগ্নিৰ বিভীষিকা আৰু এফালে স্বপ্না আৰু আনফালে বিৰূপ নাই মই আৰু নাভাবোঁ হওক ৰাজ আজ্ঞালংঘন যাক ধৰ্ম ৰখা তলে তথাপি এই ৰক্তজিতৰ অন্তৰত যে জ্বলন্ত প্ৰেম অগ্নি জ্বলিবই লাগিছে তাক নিৰ্বাপিত কৰিবই লাগিব কিন্তু কেনেকৈ এটি উত্তম বুদ্ধি পৰিছে মনত কাইলৈ প্ৰভাৱতে বিৰূপৰ কাষ চাপি স্বপ্নাক পাহৰি যাবলৈ কম আৰু যদি তাকেই নকৰে কাল সৰ্প হৈ থিয় দিম সিহঁতৰ জীৱনত উত্তম যাওঁ এতিয়া মই নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ
সমাচাৰ কেনেদৰে বজাই কৰিছে জীৱন যাপন আৰু কেনেদৰে অজয় ৰাখিছা মোৰ বিপুল দানৱ বাহিনী দাদা প্ৰভু ভোলানাথৰ কৃপাত সকলো দানৱ হেৰাৰ মংগল হস্তে হস্তে সুসজ্জিত নীলাম্বৰৰ বিপুল সৈন্যবাহিনী নোৱাৰে নাখিব কোনেও নীলাম্বৰৰ বিজয় ধৈৰ্য হয় দাদা ভালদৰে পৰিচালনা কৰিবা মোৰ বিপুল দানৱ বাহিনী হয় দাদা এই কালকুঞ্জৰ শক্তি অপৰাজেয় হয় দাদা এই দেৱদত্ত বামনেও আপোনাৰ সঙ্গে প্ৰাণ দিব মহাৰাজ ধন্য ধন্যতাবৰ বীৰৰ শক্তি শতবৰ প্ৰশংসিলো মই তোমাৰ কথাত আজিৰ পৰা তুমি দানৱৰ প্ৰধান সেনাপতি আৰু আজিৰ পৰাই তোমাৰ নাম হ'ল দেৱাসুৰ কি হ'ল সেনাপতি দৈত্যৰাজ এটা বগা অস্ত্ৰ প্ৰৱেশিছে আমাৰ কুঞ্জবনত বগা অস্ত্ৰ হয় দৈত্যৰাজ জানানে সেইটো কাৰ অস্ত্ৰ কপালত কিবা লিপিবদ্ধ আছে নেকি তোৰ আছে দৈত্যৰাজ আছে অম্বৰীশ অযোধ্যাৰ ৰজা অম্বৰীশৰ অষ্টমে যজ্ঞ হেতু মেলিছে সেই অস্ত্ৰ আৰু লগত আহিছে অসংখ্য সেনানী এটা সামান্য মনুষ্যৰ ইমান অহংকাৰ থাকোঁতে দিবে এই ত্ৰিভুৱন বিজয়ী কালকুঞ্জক অশ্বমেধ যজ্ঞ কৰে আয়োজন হয় বিৰজ আৰু সেনাপতিগণ তুৰন্তে বন্দী কৰি আনা এই অশ্ব হয় দাদা বলা সেনাপতি অতি শীঘ্ৰে বলা কুমাৰ কোন দিশে গ'ল আমাৰ অশ্ব আৰু কোন দিশে গ'ল সেনাপতি ৰক্তজিৎ কুমাৰ এই আছো আমাৰ অশ্বৰ পদচিহ্ন এই দিশেই আমাৰ অশ্ব কৰিছে গমন ব'লা কুমাৰ এই পদচিহ্ন অনুসৰণ কৰি আমি অশ্বৰ সন্ধান কৰোঁ ব'লা সেনাপতি আপোনাৰ আদেশ মতে বন্দী কৰি থৈছো সেই যজ্ঞৰ অশ্ব ধন্য সেনাপতি ধন্য মোৰ ভাতৃবৰ্য মোক দাদা বান্ধি ৰখা যজ্ঞৰ অশ্ব চাও বাৰু কোনে মুক্তি কৰে সেই অশ্ব আমাৰ হাতৰ পৰা স্বয়ং বিষ্ণু আহিলেও নাপাব ঘূৰাই সেই অশ্ব আজিয়েই আমাৰ হাতৰ পৰা হয় দাদা কিবা হেতু বন্দী কৰি ৰাখিছা আমাৰ অশ্ব
হাত জনাস সাবধান দেবুদ্দষ্ট আর একটু চোখ না ভাবি মুক্ত করি দে আমার অস্ত্র নটু নটু নবমিনিস্টার এই কেটমানের হাত দানবে করে ভয় মৃত্যুর কারণে ভক্তি আছে যদি কর যুদ্ধ তার বলল নালাগে তোর সেতু পরে আছে তোর বহুত শক্তি কর যুদ্ধ দরবার লগত তু কর এই দরবার সরলত বৈশ্বর শিকর চেষ্টাই নকরে কেতিয়াও বৈশ্বরাজ কর মূর্খরা যুদ্ধরে যুদ্ধরে কেতমানের হবে বেশ দাদা আর অস্ত্র করি বলো হে লাগিলে কঘুৰৰ দুয়ো মহাবীৰ হৰি দুয়ো মহাবীৰ জিতে 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 এজন লাগিল গিল নজন লাগিল গিল নজন লাগিল গিল নজন লাগিল গিল নজন দুয়ো মহাবীৰ দুয়ো মহাবীৰ এজন পদভৰে বসুমতীজন পদভৰে বসুমতীজন কম্পে ধৰা ধৰ Hey,
স্বপ্নবাসী ব্ৰাহ্মণ কিয় মিছাতে কৰিছ মৃত্যু আহ্বান হ'ব পাৰোঁ মই জাতত ব্ৰাহ্মণ তথাপি আজি মই দানৱৰ প্ৰধান সেনাপতি প্ৰাণ গ'লেও ৰাজ আজ্ঞা নকৰোঁ লংঘন ধৰ ৰাস্ত নকৰি পলাও লাগিল মৰ দেখা অতি ভয়ংকৰ অতি ভয়ংকৰ হৰি অতি ভয়ংকৰ এজয় লাগিলে ঘূৰ দুয়ো মহাবীৰ দুয়ো মহাবীৰ হৰি দুয়ো মহাবীৰ খেলিয়া দেখা সৰ্বদৰ যুদ্ধ ভয়ংকৰ যুদ্ধ ভয়ংকৰ হৰি যুদ্ধ জাতি নৰদুকে এৰায়া দকাব পাতকে চাৰু কদাতি বুলা ৰাম ৰাম মেলাটোৰ মুখৰ কথা যুদ্ধ কৰি দেখুৱাটোৰ বলৰ প্ৰমাণ বেছ তেন্তে Tastau, takiti, tastau, takiti, tau, tastau, takiti, tastau, takiti, tau, dina, takiti, tau. Tastau, takiti, tastau, takiti, tau, takiti, tastau, takiti, tau. জীৱনৰ বাকী কাল চোৱা শান্তিৰে জীৱন যাপন কৰিম বুলি মনে প্ৰাণে ভাল পাইছিলো বিৰূপ কুমাৰক তাতো আকৌ ষড়যন্ত্ৰ কৰে সেই ৰক্ত জিতে হে ভগৱান এই অভাগিনীৰ প্ৰতি সদয় হয় পূৰ্ণ কৰিবা মনৰ কামনা
মোৰ ভোকাত প্ৰাণ যায় যায় মোকলে বন্ধ দি ৰক্ষা কৰা এই ভোকাটোৰ পৰা হেৰৌ যুৱতী শুনিছানে মোৰ ভোকাত প্ৰাণ যায় যায় মোকলে বন্ধ দি ৰক্ষা কৰা এই ভোকাটোৰ পৰা অহংকার নারী তাই দুর্বাসক হেয়া জ্ঞান করে তাই ধ্যানাত মগ্ন হয়ে আছে না জানানে দুর্বাসক ব্রহ্মক কিমান ভয়ানক ক্ষমা কৰক মুনিবৰ ক্ষমা কৰক বিনা দুখে মোক নিদিব অভিযোগ ক্ষমা কৰক ঋষিৰাজ মোক ক্ষমা কৰি দিয়ক মুনিবৰ মোক ক্ষমা কৰি দিয়ক নকৰে দুৰ্বাসক দুৰ্বাসক দেখিলে পূজা কৰে অৱজ্ঞা কৰা নাই মুনিবৰ নাজানিলো মই আপোনাৰ আগমনৰ কথা বহু আশা বুকুত বান্ধি হৰি কৰিছিলোঁ আৰাধনা সেয়েহে নুশুনিলো মই আপোনাৰ মাত ক্ষমা কৰক মুনিবৰ তোমাৰ বিচাৰ আশা বুকুত বান্ধি তোমাক কৰিছিলোঁ আৰাধনা তাৰ প্ৰতিদান স্বৰূপে তুমি মোক এয়াই দিলা ধন্য মোৰ জীৱন ধন্য মোৰ জীৱনৰ মহিমা ধন্য মোৰ জীৱন ধন্য মোৰ জীৱনৰ মহিমা ধন্য মোৰ জীৱন ধন্য মোৰ জীৱনৰ মহিমা স্বপ্নাৰ দৃষ্টিভংগী তাৰ আচাৰ ব্যৱহাৰ এনে লাগে যেন তাই মোক আশ্ৰয় বিচাৰিছে তাই মোক যেন স্বামী ৰূপে পাব বিচাৰিছে প্ৰকৃততে যদি সেইটোৱে হয় তেন্তে তাইক মই আশ্ৰয় দিব লাগিব তুমি নিশ্চিন্তে থাকা স্বপ্না পূৰ্ণ কৰিম মই তোমাৰ মনোবাঞ্ছা এতিয়া যাওঁ পিতৃৰ যজ্ঞৰ কামত সহায় কৰোঁগৈ সেনাপতি ৰক্তজিৎ তুমি ইয়াত তোমাকতো পিতাই অস্ত্ৰ অন্বেষণৰ বাবে পঠাইছিল কুমাৰ এই ৰক্তজিতে
কৰ্তব্যৰ কথা ভালদৰে জানে, কিন্তু এটা বিশেষ কাৰণত মই তোমাৰ ওচৰলৈ আহিছোঁ। এনে কি কাৰণ থাকিব পাৰে যিটো নেকি ৰাজ আজ্ঞাত কৰো ডাঙৰ? চোৱা কুমাৰ, তুমি স্বপ্নাক পাহৰি যোৱা। সেনাপতি, চোৱা কুমাৰ, স্বপ্নাক মই সৰুকালৰ পৰা পাই আহিছোঁ। যদি তুমি শৈশৱৰ পৰাই স্বপ্নাৰ মৰম পাই আহিছা, তেন্তে স্বপ্নাৰ ওচৰলৈ নগৈ মোৰ ওচৰলৈ আহিছা কিয়? কুমাৰ, তুমি স্বপ্নাক প্ৰকাশ্যেই জনাই দিব লাগে যাতে স্বপ্নাই তোমাক পাহৰি যায়। সেনাপতি, নকৰোঁ। তেনে কাম মই কেতিয়াও কৰিব নোৱাৰোঁ। এজনী সামান্য নাৰীৰ অন্তৰ জয় কৰিব নোৱাৰি ভিক্ষাৰ জুনুগা লৈ চাই বিৰূপৰ ওচৰলৈ। এজনী সামান্য নাৰীৰ বাবে তই ৰাজ আজ্ঞা কৰিছ লংঘন। কুমাৰ, তেন্তে কি তুমি মোৰ অনুৰোধ ৰক্ষা নকৰা? নকৰোঁ। এজনী সামান্য নাৰীৰ অন্তৰ জয় কৰিব নোৱাৰি ভিক্ষাৰ জনুগা লৈ চাই বিৰূপৰ ওচৰলৈ। তেন্তে এই অপমানৰ প্ৰতিশোধ ল'বলৈ তই সাজু হ। তেন্তে দেখুওৱা তোৰ বীৰত্ব। ধৰ অস্ত্ৰ, নকৰি পলম। ক'ত আজি তোৰ দুবাহুৰ শক্তি? এই শক্তিকেই লৈ তই ৰক্তজিতৰ সমে যুদ্ধ কৰিব। আজি তোক বধ কৰি মুক্ত কৰো মোৰ কঠোৰ। স্বপ্না, তুমি কিয় জ্বলন্ত অগ্নিত যাব খুজিছা? তুৰন্তে ইয়াৰ পৰা কৰি যোৱা। সেনাপতি ৰক্তজিত, খন্তেক মূৰ্ছিত যোৱা দেখি ভাবিছ নেকি ৰণ জৰি হলো বুলি? মুখ্য এইবাৰ প্ৰথম তোক জমৰ নগৰে। বেছ তেন্তে ধৰ অস্ত্ৰ, নকৰি পলম। লাগিলে ঘূৰ ৰদ দুয়ো মহাবীৰ। এই জয় লাগিলে ঘূৰ ৰণ, লাগিলে ঘূৰ ৰণ। এই জয় লাগিলে ঘূৰ ৰণ, লাগিলে ঘূৰ ৰণ। দুয়ো মহাবীৰ ইয়াৰে, দুয়ো মহাবীৰ। এই জয় পদ ভৰে বহুমতী, 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 পদ ভৰে বহুমতী। কম্পে
জয় বাবি খাদ মেঘ দেন বাবি খাদ মেঘ দেন বাবি খাদ মেঘ দেন বাবি খাদ মেঘ দেন প্রলয় গর জদয়ারে প্রলয় গর জয় পাত কসা রূপদাকি পাত কসা রূপদাকি পাত কসা রূপদাকি পাত কসা রূপদাকি জয় পাত কসা রূপদাকি পাত কসা রূপদাকি হরি হরি বুলায়ারে হরি হরি বুলা এতিয়া ক'ত তোৰ বীৰত্ব এই শক্তিয়ে তই আশা কৰ স্বপ্নাৰ প্ৰেম পাবলৈ ইয়াৰ ৰুচিৰ পুৰস্কাৰ দিব পাৰোঁ তোৰ কৰ্মফল বুলি যা পিতাই নজনাকৈ ভাতৃ আৰু সেনাপতিগণক সহায় কৰগৈ নতুৰ পিতাই গম পালে তোক পাণদণ্ড দিব কৰিলা এনে বিশ্বাসঘাতকৰ বিচাৰ হ'ব লাগিছিল তাৰ বাবে তুমি চিন্তা নকৰিবা স্বপ্না সত্য সদায় জয় ই যে এদিন এই অপমানৰ প্ৰতিশোধ নল'ব তাৰ মানে নাই তাৰ বাবে তুমি চিন্তা নকৰিবা ব'লা এতিয়া পিতৃৰ যজ্ঞৰ কামত সহায় কৰোঁগৈ যুৱা কুমাৰ সঁচাকৈ ঋষিৰাজৰ সাপ যেন নাযায় অথলৈ ঋষিৰাজৰ বাক্য যেন আজি স্বপ্নাৰ গাত ফলিয়াইছে হে ভগৱান ৰক্ষা কৰিবা এই অভাগিনী স্বামীহীনা নাৰীৰ সাৰ্থকতাই বা ক'ত কিন্তু ক'তো নাপালোঁ এনেবি বহু বীৰক কৰিলোঁ পৰাস্ত কিন্তু পৰাজয় হ'লোঁ আজি এই কালকুঞ্জৰ হাতত প্ৰাণৰ ভয়ত যদি অচৰি যাওঁ তেন্তে মষিমূৰ হ'ব পিতৃৰ যজ্ঞ নাই নাই যাই যদি যাব প্ৰাণ সন্মুখ কমৰত তথাপি কৰিম সমৰস্বৰ মুক্তিৰ বাবে আৰু সময় নাই যদিও দৈত্যৰ প্ৰথম যুদ্ধত হ'লো পৰাজয় তথাপিও পুনৰ চেষ্টা কৰিছোঁ ভাল হ'ব গতিকে ব'লা কুমাৰ আকৌ জপিয়াই পৰোঁ আমি দৈত্যৰ ওপৰত অৱশ্যে হ'ব সেনাপতি কিন্তু সেনাপতিৰ ৰক্তজিতৰ কোনো নাপালোঁ সন্ধান ৰক্তজিতৰ কথা ভাবিবলৈ আৰু সময় নাই ৰক্তজিতক হেৰুৱালৈ আমাৰ কোনো ক্ষয় ক্ষতি নহয় যদি অস্ত্ৰ হেৰুৱাওঁ তেন্তে সূৰ্য বংশৰ মান মৰ্যাদা সকলো শেষ হ'ব তেন্তে ব'লা সেনাপতি পুনৰ আমি আক্ৰমণ কৰোঁ দানৱৰ ওপৰত ব'লা কুমাৰ
নোৱাৰে ৰুধিব কোনেও আমাৰ শক্তি ও পৰাজয় শক্তি আমাৰ কিন্তু ভাই অশ্ব মুক্তিৰ বাবে আহিব পাৰে সিহঁত এইবাবে সকলো সাৱধানে ৰাখিবা মানৱৰ কাৰণে কোনো চিন্তা নকৰিবা দাদা আহে যদি পুনৰ সিহঁত নৱমনিষ্ঠাৰ এই ব্ৰজমুখৰ হাতত দৈত্যপতি এই বামুণৰ বাহুত কম শক্তি আছে বুলি ভাবিছে নেকি আহকচোন বাৰু সিহঁতি তেতিয়াহে দেখম এই বামুণৰ শক্তি তাৰ বাবে আপুনি কোনো চিন্তা নকৰিব দৈত্যপতি মূৰ্খ মানুহ বাৰে বাৰে ৰণত আহাৰিও আকৌ আহিছ মৰিবৰ বাবে বসন্ত এক কৰবা দি ৰাস্তা নকৰিবলৈ কোন হতে ঘূৰি যাওঁ নিজ ৰাজ্যলৈ হে প্ৰভু বিপদ বাৰণ দিয়া এই বিপদত নমো নমো নাৰায়ণ বিপদ বাৰণ এই বিপদত প্ৰভু দিয়া মোক দৰিহনা এই বিপদত প্ৰভু দিয়া দৰিহনা শুনালে আকাশবাণী যাওঁ গোদাবৰী তীৰে ভ্ৰমণ কৰোঁ কি হ'ব এতিয়া কেনেকৈ পৰিত্ৰাণ কৰিম অশ্ব দানৱৰ হাতৰ পৰা চিন্তাৰ কোনো কাৰণ নাই সেনাপতি বিপদ বাৰণ শ্ৰী হৰিয়ে শুনালে আকাশবাণী আমাৰ অশ্ব মুক্ত হৈ আছে গোদাবৰী তীৰে গতিকে ব'লা সেনাপতি যাওঁ আমি গোদাবৰী তীৰে ব'লা কুমাৰ